ৰুম এটা চাই আছো চাবিচোন পাৰিলে ৰচোন ফোন এটা আহিছে এই তেল ডিপুটোৰ কাষতে আছো দেখা পাইছো গুড মৰ্ণিং গুড মৰ্ণিং কি খবৰ ভালে কথা এটা সুধো কোৱাচোন এই দোকান ৰুমটো কাৰ কৰ নেকি কিয় ভাড়ালৈ দিব নেকি ভাড়া কোনে ল'ব মই ল'ম বুলি ভাবিছো কি 20,000 টকাটো লাগিব নহ'লে তাই গিয়েকৰ মাদাৰটোত আপোনাক ফচাই দিম টপাও ফচিব তই কাৰ আগত কথা কৈ আছ গম পাইছ নে মই যাৰ আগত কথা কওঁ মই দৰ্শক বুলিয়ে ভাবোঁ তোক মই ইয়াতে নোহোৱা কৰি পেলাম মই নোহোৱা হোৱাৰ আগত আপোনাক আকৌ জেললৈ পঠিয়াম কাক ফোন কৰিছ তই এই দুদিন দুৰাতি ভালকে মৰম কৰিলে পুলিচে ৰিলেশ্যন এটা বনি গ'ল ফোন এটা নকৰিলে বেয়া পাব নহয় লগতে আপোনাৰ কথাটো মই কৈ দিম ৰ'ব হেল্ল' চেৰা নেকি তই ইয়াত বজাৰ বেয়া দোকান কেনেকৈ চলাবা চলাম বুলি মনৰ পৰা ভাবিলে চলি কিন্তু চোৱা ইয়াৰ দোকানবোৰ অকল সন্ধিয়াৰ সময়তে খোলে বজাৰ কৰিবলৈ সকলো বেবেজীয়ালৈ যায় গেলামাল হওক চব্জি হওক মাছ মাংস হওক মানে সকলো ধৰণৰ বজাৰ বেবেজীয়াত গৈ কৰে হয় দিয়া আলহী আহিলে যে বেবেজীয়ালৈ নদৌৰিলেও হ'ব আমাৰ দোকান যদি 20 ঘণ্টা খোলা ৰাখোঁ 20 ঘণ্টা মই দিনে ৰাতিয়ে দোকানত থাকিম দোকানখনেই মোৰ ঘৰ হ'ব এই দোকানখনৰ কাষতে এটা বাঁহেৰে ঘৰ বনাই মাছ মাংস বিকা আৰম্ভ কৰি দিম প্ৰথমতে ফাষ্ট ফুডেৰে ষ্টাৰ্ট কৰিম পিছত সন্মুখত সৰুকৈ পাণ তামোলৰ দোকান এখনো থাকিব সকলো ধৰণৰ বস্তু ইয়াতে পোৱা যাব অকলে চম্ভালিব পাৰিবা জানো চম্ভালিব নোৱাৰালৈকে চলাই যদি প্ৰয়োজন হয় মানুহ ৰাখিব কিন্তু মই মানুহ বেবেজীয়ালৈকে বজাৰ কৰিবলৈ নোযোৱা পৰিৱেশ এটাহে কৰি দিলোঁ অকণমান সময় লাগিব কিন্তু পৰিৱেশটো আহিব তেতিয়াহ'লে মই ধন্তি খোৱাৰ লগত কথা পাতোঁ কামটো হৈ গ'ল বুলি ধৰি লোৱা তুমি ধন্যবাদ থেংক ইউ শুনো দিয়ক ধেমালি নকৰিব দিয়ক কথা শান্তিৰে পাতিব লাগে ধৈৰ্য কিয় নাই আৰ্টিষ্টৰ অকণমান ধৈৰ্য কাৰোৱে নাথাকে দাদা কৈ যাওক 20,000 টকা লাগেতো হ'ব দিম সেইটো ল গণিব নালাগে ঠিকে আছে যা না গণিব লাগিব নহ'ব নহয় 4,650 টকা মোক দিবলৈ 5,000 টকাই আনিছিলে গোৱাদা এটা মাৰি দিলে চাগে বাকীখিনি কেতিয়া পাম দি আছো কিন্তু তই এটা কথা কচোন থানাত কি আলোচনা চলিছে মানে তোক কোনে লগোৱা বুলি সন্দেহ কৰিছে মইতো টপা এটাই মুখত গামোচা মাৰি পইচা দিছে বুলিহে কৈছো সেইটো এডভান্স আকৌ দেই ইয়াৰ লগত নিমিলাব হ'ব তই কৈ যা বাৰে কোনোবা ছোৱালী এজনীৰ কথা কৈ আছে পুলিচৰ মতে এই ছোৱালীজনীয়ে মোক লগাইছে আৰু ঋষি বোলাটোকো বোলে এই ছোৱালীজনীয়ে মাৰিছে কোন ছোৱালী নামটো পাহৰি থাকিলে ৰ'ব উকিল কিন্তু কি আছিল নামটো ৰাগিনী দত্ত ৰাগিনী দত্ত আপুনি চিনি পায় মই চিনি পোৱাটো বাদ দে মই আৰু 20,000 দিম 10,000 বেছিকৈ দিব থেংক ইউ তই মাত্ৰ ক'ব লাগে ছোৱালীজনীয়ে তোক ব্যৱহাৰ কৰিছে কোনটো ক্ষেত্ৰত গুৰিত বদনাম কৰাটো হৈ যাব পইচাটো কেতিয়া পাম কৰা কামটো কৰাৰ আগত পালে ভাল নহ'লে বহুতে মোক ঠকে বুজিছে লোৱাটো সহজ হ'ল যে সুধিলাগৈ নেকি কি ক'লে ভাড়া কিমানকৈ লাগিব বুলি কৈছে সঁচাকৈ হ'ব দিম লাগিলে এমাহৰ এডভান্সতে কেৱল তুমি মোৰ লগত ওলাব লাগিব আৰু বস্তু বাহানিবোৰ হ'লচেলৰ পৰাই উঠাম বুজিছা ধন্যবাদ তুমি মোৰ লগত এনেকৈ আছা যে ধন্যবাদ বন্ধু দোকান পালি শুনালে মালিকৰ লগত কথা পাতিলে দোকানৰ ভাড়া মাহত 500 টকাকৈ লাগে কমেই হৈছে ন ঠিকে আছে মোৰ মতে ঘৰটোৰ বনোৱা খৰচ ধৰিলে বহুত কম চাবি চব ভাল হ'ব হোলচেলত সম্পৰ্কটো ভাল হ'লে বস্তু লাহেকে বাকী কৰিও দিব
আজি কথা পাতিম যি যাবি নেকি তই ভাত কেইটামান খাই ওলাই যাম মই ভাত ৰান্ধিয়ে থৈছো আহ আমাৰ ঘৰত কিন্তু এইবোৰ একো নোলিয়াবি এতিয়া মানে বেলেগ কেৰেক্টাৰ এই একো কেৰেক্টাৰ চেক্টাৰ কৰিব নালাগে পইচাটো ল'বি আৰু যাবি সোনকালে ইমান ফোপা আহিছো যে নুফুপাই কি কৰিম কম দৌৰিছো কিয় সেই পাগলটোক চাবলৈ পাগলক ধন ঘূৰি অহাটো মামাহঁতৰ ঘৰৰ পৰা আহিহে গম পাইছো বেগ থৈ ৰোৱাই নাই ক'ত আছে সি ঐ পাগল সি নাই নাই আকৌ পলাল নাই পলোৱা ঘৈণীয়েক ছাগলী দিবলৈ গৈছে লগত সিও গৈছে কোনখন পথাৰলৈ জ্বলা হলে গৈছে নেকি কলৈ যা তই জ্বলা হলে হেৰি কেইজনী জয়া নহয়নে কেতিয়া আহিলে আজি আহিছে বোলে চাবা আৰু এতিয়া হুলস্থুল তই ইয়াতে অলপ বহ মই আহি আছো অ'কে বছ মাৰ খালেও কপালখন কিন্তু মোৰ বেয়া নহয় দেই 3 মাহলৈ আৰু একো টেনচনেই নাই ঘৰতো বজাৰ কেইটামান কৰি দিব পাৰিম তই ভাল এক্টৰো পৰাকৰ চাব্বাছ কাক লাগে কান্দি গান্ধী এবাৰ মাথো কোৱা হ'ব ৰাখলীলা আহিলে আপুনি কিয় আহিব নালাগিছিল নেকি মইতো তেনেকৈ কোৱা নাই সেই ডকুমেণ্টছ আনিলে আনিম বেলেগ কাম এটা হঠাৎ মনত পৰিল আকৌ যাওঁৱেই এতিয়া যাব নালাগে ভাত খাই যাব শুনকচোন ভাল খবৰে এটা আছে হয় নেকি কোৱাচোন শুনো গাঁওবুঢ়া দাদাই আপোনাক কৰিবলৈ কোৱা ব্যৱসায়টো ভাইটি আৰম্ভ কৰিব সি দোকান এখনো ঠিক কৰিলে আপুনি এইবোৰ ব্যৱসায় কৰাতকৈ তেনেকুৱা ব্যৱসায় এটাই কৰিব লাগিছিল 1000 টকা বিক্ৰী কৰি 20 টকা লাভ হোৱা কাম মই নকৰোঁ 1000 টকা ইনভেষ্ট কৰিলে 500 টকা প্ৰফিট হ'ব লাগিব আপুনি কৰা ব্যৱসায়টোত তেনে কিবা লাভ পাব পাম কিয় নাপাম তেনেকুৱা ব্যৱসায়ত মূলধন ঘূৰাই নোপোৱাৰ উদাহৰণো বহুত আছে 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 বহুত উদাহৰণ আছে কিমান এনেকে নাটক কৰি হিৰো হৈ গৈছে আমাৰ পংকজ ত্ৰিপাঠী মনীষ বাজপেয়ী নৱাজুদ্দিন সিদ্দিকী বহুত হিৰো হৈ গৈছে এদিনটো ময়ো বনিম চাবচোন এনে নগাঁৱত মোৰ নাম এটা আছে ইয়ালৈ কিয় আহিছা সেইটো কোৱা মানে মই গৌৰীৰ কি এই নহয় মানে এই হৰগৌৰীৰ মই একান্ত ভক্ত মন্দিৰৰ পৰা আহিছো মই এক প্ৰকাৰ পুৰোহিত পুৰোহিতে এনেকুৱা কাপোৰ পিন্ধে মোৰ মনটো পুৰোহিতৰ দৰে কাপোৰত নাযাব কি নাম মোৰ নাম মানে তই এতিয়াও ইয়াতে আছে যে নিজে বহিবলৈ কৈছিলে মই কৈছিলো নেকি বলক 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 মন্দিৰলৈ যাওঁ বলক মন্দিৰ এই চাওক না চৰি দাদাই খুব কথা পাহৰা হৈছে মই পুৰোহিত নহয় নেকি কিবা তই এয়া কাপোৰ পিন্ধি আছ যে মই পাহৰিছিলো বল দেৰি হৈছে বল বলক কথাটো অলপ সন্দেহজনক লাগিছে আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই সপোনৰ হাঁহিটি চাই সপোনত কোঁৱৰে আহু দি আনিলে মতলীয়া সখী খাই মতলীয়া সখী খাই ভাল লাগিছেনে দাদা আগতে তই বোলে মোক এইটো গান গাই খুৱাইছিলি মাৰ কোলালৈ যাবই দিয়া নাছিলি দাদা আকৌ মোক খুৱাবলৈ তই কেতিয়া গাবি এইটো গান
লৈ চাচোন তই মাতিব পৰা হবিতো বাবাই তোক ডক্তৰৰ ওচৰলৈ নিব মই আৰু তোক একো কথাই নুসুধো তই মাথো কন্দা বন্ধ কৰচোন তই কান্দিলে মোৰ বৰ বেয়া লাগে জান আৰু মই কান্দিলে জয়াবা কেতিয়া আহিলি তই মই অহাটো বাদ দে ই মোক এৰি কিয় গৈছিলে ঐ পাগল তই মোক এৰি কিয় গৈছিলি ঐ ক মোক এৰি কলৈ গৈছিলি জয়াবা মোৰ কথাটো শুনচোন একো শুনিবলৈ নাই ই মোক এৰি থৈ কলৈ গৈছিলে ঐ নামাত কিয় হা ক কলৈ গৈছিলি মোক এৰি থৈ আৰে নামাত কিয় তোৰ বাবে মই সেইবাৰ তৃতীয় শ্ৰেণী পৰীক্ষা নিদিলো তই জান পঢ়িব নোৱাৰিলো ছাৰে মাৰিলে বুলি তই এনেকৈ গুচি যাব লাগে নেকি অংকতটো ময়ো গাধি সেই বুলি মই পলাইছো নেকি জয়াবা মোৰ কথাটো শুনচোন ককায়ে নবৌৰে কথা পাতি থাকিলে মাজত মাত নামাতিবি ঐ তই নামাত কিয় মুখত ভেকুলা সোমালে নেকি জয়াবা দাদাই মাতিব নোৱাৰে মাতিব নোৱাৰে মানে দাদাই আগৰ সকলোবোৰ কথা পাহৰি গৈছে আমাকো ভালদৰে মনত পেলোৱা নাই এতিয়া চিকিৎসা কৰি আছে গুৱাহাটীলৈ নিব ঠিক হ'ব দাদা আমিও যাম ৰ তাৰ মানে সি মোকো পাহৰি গ'ল নাপাহৰে দে এবাৰ মাথো কোৱা হ'ব ৰাখলীলা কাম হৈ গ'ল কি কাম মানুহ মাৰিব দেই আপুনি পুলিচক ক'বলৈ কোৱা নাছিলে উকিলজনী মেইন বুলি মই কিবা এটা বেলেগ ভাবি আছিলো কলি পুৰা ডাইলগ ইম্প্ৰভাইজ কৰি কৈ দিছো কি কলি কৈছো মোক আচলতে ধমকি দি থৈছিলে ক'বলৈ সেইকাৰণে সঁচাটো আগতে নকলো এতিয়া ভয় কি হ'ল বুলি সোধা নাই একজেক্টলি সেইটোকে সুধিছে তই কি বুলি কলি মই বোলো ছাৰ ল'ৰা এটাই ন্যায় পাওক লাগিলে মোৰ জান যাওক হেৰি বেগ এটা লওঁ অচিতই কি ক'লে সেইটো ক নাটকততো এইটো ডাইলগ কোৱাহেঁতেন তালি বজালে কিন্তু পুলিচে নবজালে এটা দি পঠাই দিলে টকাৰ কাৰণে গাল পিঠি হাত ভৰি চব চলি আছে আৰু মাৰ্কেটত গাত বিষাইছে এটা লওঁ দিয়ক তই এতিয়া ইয়াৰ পৰা যা আজিৰ পৰা মোৰ ওচৰলৈ নাহিবি মানুহে সন্দেহ কৰিব যা মই আহো আপুনি আহি থাকিব মাজে মাজে মই কিয় যাম তোৰ ওচৰলৈ 20,000 টকাত জীৱন চলে মাজে মাজে আপুনি পইচা দি থাকিব মই যাম কি মানে মোক ব্লেকমেইল কৰি টকা ল'ব বেটাই চিনাই নাই মোক হা ক'ত গলি চাওক দাদা প্ৰথমতে মই বাকী নকৰো আপুনি মোৰ লেনদেনবোৰ ভালদৰে চাই লওক যদি ভাল পায় দোকানখন ডাঙৰ কৰাত সহায় কৰিব বেলেগ বহুত হোলচেল দোকান আছে কিন্তু মই তালৈকে যোৱা নাই আপোনাৰ মানুহজনক মোৰ ভাল লাগিছে আপোনাৰ ব্যৱহাৰ পাতি ভাল লাগিছে সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে 70,000 মান টকাৰ মাল উঠাম আৰু মোৰ ট্ৰানজেকশ্যনবোৰ ভাল দেখিলে বেংকে লোন দিব যদি আপুনি সহায় কৰে দোকানখন ডাঙৰ কৰিব পাৰে মোৰ বিশ্বাস আছে ধন্যবাদ তাৰ কাৰণে বহুত বহুত ধন্যবাদ মোৰ বিশ্বাস আছে আমাৰ এই ব্যৱসায়িক সম্পৰ্কটো বহু আগলৈ যাব থেংক ইউ হোলচেল দোকানবোৰলৈ গ'লো এখন দোকান মোৰ পচন্দ হ'ল মানুহজন ভাল কিন্তু তেখেতে বাকী নিদিয়ে প্ৰথমতে মই ট্ৰানজেকশ্যনবোৰ চাই ল'বলৈ গৈছোঁ মাত্ৰ
70,000 টকাৰ মাল ল'বলৈ লৈছ যে কিয় আৰুতো আছিলে টকা 1 লাখ নহয় জানো মানে দোকানখনত অকণমান খৰচ আছে মাছ মাংসৰ কাৰণে টকা ৰাখিব লাগিব আৰু শাক পাচলি চব্জি কিনোতেতো কেছ পইচা দিব লাগিব চাচোন মই পাহৰিয়ে গৈছো সৰু বিচনা এখনো লাগিব দোকানৰ ভিতৰতে পাৰি লওঁ তই সঁচাকৈ ইয়াত নাথাক আহি থাকিম দে जिंदगी एक सफर है सुहाना আজি মুখত গান যে শত্ৰু নিধনৰ ফূৰ্তিত গাইছো শত্ৰু মোৰ শত্ৰুক জেলৰ পৰা যোনে উলিয়াই আনিছে সিটো নিধন হ'বই লাগিব বাকীবোৰতো নোহোৱা হ'লেই কাৰ কথা কৈছে আপুনি বুজি লোৱা নিজে ইহা কাল কিয়া হো কৃষ্ণ শত্ৰু জেলৰ পৰা উলিয়াই অনা মানে কাক ৰত্নক ভাইটি ৰাগিনী দত্তক কি কৰিলে এখেতে মই পানী মাৰি দিছো ৰ জয়াবা তই আহি কলৰ বকেটটো পেলাই দিলি হেই মই কেতিয়া পেলাইছো এইডাল আগতে পৰি আছে ঐ তই নকওঁ কিয় তই দাদাক অশান্তি কিয় দিছ ইছ ঘৈণীয়েকৰ পৰা গিৰিয়েকে অশান্তি পায় নেকি কিবা তোক দাদালৈ এনেও নানো ভাল ছোৱালী আনি মোক কিহত বেয়া দেখিলি চাচোন ওপৰৰ পৰা তললৈকে দাসগাঁৱত মোৰ দৰে ছোৱালী কেইজনী ওলাই দেখাত ঠিকে আছে দিমাগটোহে কি কলি তই নবৈৰ মাথাত ধৰি কথা ক'বলৈ সাহস ক'ত পালি তোৰ পাইছো দাদা বচাচোন মোক দাদা বচা না হ'ব দে মোলে লাজ কৰিব নালাগে মইতো তোৰ ঐ তই কি চাই আছ গামোচাখন লৈ দিয়া আকৌ তই কিন্তু আগতকৈ বেলেগ হৈ গলি ধন আই মোলে এনেকে লাজ কৰিব নালাগে দে তই কিন্তু আগতকৈ বেলেগ হৈ গলি ধন আই মোলে এনেকে লাজ কৰিব নালাগে দে সৰুতে যে আমি একেলগে নদীত গা ধুইছিলো মনত নাই নেকি দাদা ল